গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। মই আগন্তুক কম্পিটিটিভ এক্সাম ADRE আসাম পুলিচৰ সুবিধা হোৱাকৈ জেনেৰেল মেথছৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কেইটামান লৈ আহিছোঁ আৰু আজি মোৰ টপিক হ'ব ল খা গু আৰু গ খা উ। ঠিক আছে, গতিকে ল খা গু মানে কি? ল খা গু হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গ খা উ মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া ধৰি লোৱা আমাক 2 আৰু 4ৰ গ খা উ আৰু ল খা গু কি সুধিছে? গ খা উ আৰু ল খা গু আমাক সুধিছে, হয়নে? গতিকে আমাক যিহেতু বিভিন্ন ধৰণে আমি কৰিব পাৰোঁ, কিন্তু মই একেবাৰে শ্বৰ্ট ট্ৰিক আমি 2ৰ উৎপাদক উলিয়াম। 2 আমি 2 পূৰণ 1 কৰিলে 2 পাওঁ। তেনেকৈ 4টো আমি 2 পূৰণ 2 কৰিলে 4 পাওঁ, হয়নে? গতিকে এই দুয়োটা সংখ্যাৰ উৎপাদকৰ ভিতৰত সাধাৰণ উৎপাদক তাৰমানে মিলি থকা উৎপাদক কি আছে? 2 আছে। গতিকে গ খা উ হ'ব 2। ঠিক আছে, এতিয়া আমাক লাগে ল খা গু। ল খা গু হ'ল সেই মিলি থকা 2টো আহিবই, লগত নিমিলা সংখ্যা 1 আৰু 2 গোটেইকেইটাৰ পূৰণফল। গতিকে 2, 1 আৰু 2ৰ পূৰণফল কি হ'ব? 4। গতিকে আমি 2 আৰু 4ৰ গ খা উ আৰু ল খা গু উলিয়াইছিলোঁ। গতিকে গ খা উ মানে হ'ল 2ৰ উৎপাদক 2 এগুণ 2, 4ৰ উৎপাদক 2 দুগুণ 4। গতিকে গ খা উ মানে দুইটাতে মিলি থকা সংখ্যা 2 আছে কাৰণে গ খা উ 2 হ'ল, আৰু ল খা গু হ'ল 2 পূৰণ 1 পূৰণ 2 সমান কিমান হ'ব? 4। গতিকে ল খা গু হ'ল 4। ঠিক আছে, নেক্সট মই লৈ আহিছোঁ, ধৰি লোৱা ভগ্নাংশত দিছে 3/4 আৰু 6/7। 3/4 আৰু 6/7ৰ ল খা গু আৰু গ খা গু কি হ'ব? ল খা গু আৰু গ খা উ তাৰমানে LCM ল খা গু আৰু গ খা উ তাৰমানে HCF কি হ'ব? ঠিক আছে, এতিয়া আমি যিহেতু 3/4 আৰু 6/7ৰ কি উলিয়াব গৈছোঁ? ল খা গু আৰু গ খা গু। গতিকে আমি যদি ল খা গু উলিয়াওঁ তেতিয়াহ'লে LCM ইজিকুৱেল আমাৰ কি হৈ যাব? এই 3/4 আৰু 6/7ৰ ওপৰৰ সংখ্যা 3 আৰু 6, তাৰমানে আমি ইয়াক লব বুলি কওঁ। লবৰ আমাক কি উলিয়াব লাগিব? LCM কাৰ লাগিব? লবৰ। আৰু তলত আমি উলিয়াব লাগিব 4 and 7ৰ HCF। ঠিক আছে, তেতিয়াহ'লে চোৱা LCM কাৰ 3 আৰু 6ৰ 3 আৰু 6ৰ LCM উলিয়াবলৈ হ'লে আমি ধৰি লোৱা 3ৰ উৎপাদক কি লিখিলোঁ? 3 এগুণ 3, আৰু 6ৰ উৎপাদক লিখিলোঁ 2 3 গুণ 6। ঠিক আছে, আমি খালি মৌলিক উৎপাদকবিলাক লিখিছোঁ। এতিয়া এই দুয়োটাতে মিলি থকা কি আছে? 3 আছে, হয়নে? তে মিলি থকা 3 আছে আৰু নিমিলা কি আছে? 1 আৰু 2 আছে। গতিকে 3 এগুণ 3, 3 দুগুণ 6। গতিকে 3 আৰু 6ৰ LCM কি হ'ব? 6। এবাৰ আমাক লাগিব HCF। কাৰ HCF? 4 আৰু 7ৰ। গতিকে 4ৰ উৎপাদক 2 দুগুণ 4, 7ৰ উৎপাদক 1 7 গুণ 7। দুইটাতে মিলি থকা একোৱেই নাই, তাৰমানে 1 এটা আছে, কাৰণ সকলোবিলাক সংখ্যাৰে উৎপাদক 1। গতিকে মিলি থকা কি আছে? 1 আছে। হ'ল, গতিকে 4/7ৰ HCF কি হ'ব? 1 হ'ব। এতিয়া 3/4 আৰু 6/7, 3/4 আৰু 6/7ৰ LCM আমি কি পালোঁ? 6/1, ডেট ইজ 6। এবাৰ আমাক লাগিব HCF। কাৰ HCF? 3/4 আৰু 6/7ৰ। গতিকে HCF উলিয়াবলৈ হ'লে আমাৰ এই লব দুটাৰ আমি কি উলিয়াব লাগিব? HCF লাগিব। লব কি আছে? 3 আৰু 6, আৰু হৰ দুটাৰ LCM। হৰ মানে তলৰ সংখ্যা 4 আৰু 7ৰ। গতিকে 3 আৰু 6ৰ HCF, 3 আৰু 6 যদি আমি HCF উলিয়াওঁ, আমি 3ৰ উৎপাদক উলিয়াই থৈছোঁ, 3 এগুণ 3 আৰু 6 2 3 গুণ 6। গতিকে মিলি থকা সংখ্যা কি আছে? 3 আছে। গতিকে 3 আৰু 6ৰ HCF 3। আৰু এবাৰ আমাক লাগিব 4 আৰু 7ৰ LCM। LCM মানে হ'ল মিলি থকা সংখ্যাৰ লগতে নিমিলাৰ পূৰণফল। গতিকে 2 2 1 1 7। গতিকে 2 পূৰণ 2 পূৰণ 1 পূৰণ 7 কিমান হ'ব? 28। গতিকে 3/4 আৰু 6/7ৰ HCF হ'ব 3/28 আৰু LCM হ'ব 6/1, ডেট ইজ 6। গতিকে আমি কেনেকৈ আমি ল খা গু আৰু গ খা গু উলিয়াব পাৰিছোঁ আমি কেইটামান উদাহৰণ লৈ শিকিলোঁ। ঠিক আছে, এতিয়া আমাৰ কেতিয়াবা এক্সামত ধৰি লোৱা এনেকুৱা এটা প্ৰশ্ন দিলে, A আৰু B মৌলিক সংখ্যা হ'লে
A আৰু Bৰ গসাউ আৰু লসাগু হ'ব। মই একেবাৰতে লিখি দিছোঁ অপশ্যনখিনি। ধৰি লোৱা A B C দি দিলে AB আৰু D দি দিলে 1। ঠিক আছে, কি দিছে? A আৰু B আমাক কি বুলি কৈছে? মৌলিক সংখ্যা। যদিহে A আৰু B মৌলিক সংখ্যা হয় তেতিয়াহ'লে A আৰু Bৰ গসাউ সদায় 1। মনত ৰাখিবা, দুটা মৌলিক সংখ্যা যদি আমাক কুৱেশ্যনত মৌলিক সংখ্যা বুলি দি দিয়ে তেতিয়াহ'লে দুটা মৌলিক সংখ্যাৰ গসাউ সদায় 1 হ'ব। আৰু লসাগু কি হ'ব? সংখ্যা দুটাৰ পূৰণফল। তাৰমানে A আৰু B মৌলিক বুলি কৈছিল, গতিকে দুটাৰ পূৰণফল কি হ'ব? AB হ'ব। ঠিক আছে, নেক্সট আমাক ধৰি লোৱা কেতিয়াবা আমাক দি দিলে, ধৰি লোৱা 2 আৰু 5 সহমৌলিক বুলি দি দিলে। কি দিলে? সহমৌলিক। 2 আৰু 5 কোপ্ৰাইম নাম্বাৰ, যদি আমি ইংৰাজীত কওঁ কোপ্ৰাইম নাম্বাৰ, সহমৌলিক সংখ্যা, তেতিয়াহ'লে সিহঁতৰ গসাউ কি হ'ব? সদায় মনত ৰাখিবা, সহমৌলিক সংখ্যাৰ গসাউ সদায় কিমান হ'ব? 1। সহমৌলিক সংখ্যাৰ গসাউ সদায় কিমান হ'ব? 1। আৰু লসাগু কিমান হ'ব? লসাগু হ'ল সংখ্যা দুটাৰ পূৰণফল, কিমান হ'ব? 10। গতিকে মই আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। এনেদৰে ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন পাবৰ বাবে মোৰ ভিডিঅ' লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।